নমস্কাৰ মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে আৰৰ কথালৈ স্বাগতম জনাইছো। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জামিনত মুকলি হৈ আহিলে। অৰবিন্দ কেজৰিৱাল জামিনত মুকলি হৈ অহাৰ প্ৰসংগটো সাম্প্ৰতিক দেশৰ ৰাজনীতিত বিশেষ গুৰুত্বপূৰ্ণ। অৰবিন্দ কেজৰিৱালে জামিনত মুকলি পাইছে যদিও তেওঁৰ ওপৰত কেইবাটাও চৰ্ত আৰোপ কৰা হৈছে। স্বাভাৱিকতে এনেকুৱা এটা গোচৰত জামিনত পালেও বহুবোৰ সীমাবদ্ধতা থাকে। তাৰ পৰিপ্ৰেক্ষিতত অৰবিন্দ কেজৰিৱালে কাম আগবঢ়াই নিব লাগিব। অৰবিন্দ কেজৰিৱাল কাৰাগাৰত থকাটো আম আদমি পাৰ্টি দিল্লী চৰকাৰৰ বাবে প্ৰধান প্ৰতিবন্ধক হৈ আছিল। আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱাল বিহীন আম আদমি পাৰ্টিৰ ধাৰণাই কৰিব নোৱাৰা পৰ্যায়ত আছে। কাৰণ এতিয়ালৈকে আম আদমি পাৰ্টি গঠন হোৱাৰ পৰা অৰবিন্দ কেজৰিৱালৰ ওপৰত ইমান নিৰ্ভৰশীল আৰু অৰবিন্দ কেজৰিৱালক কেন্দ্ৰ কৰি যেতিয়া দলটোৱে আগবাঢ়ি গৈছিল সেই সময়ত অৰবিন্দ কেজৰিৱাল কাৰাগাৰত থকা, কেজৰিৱালৰ বিৰুদ্ধে গোচৰ থকা আৰু কেৱল কেজৰিৱালে নহয় দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে গোচৰ আৰু তেওঁলোক কাৰাগাৰত থকা এজনকৈ অৱশ্যে জামিনত মুকলি হৈ আহিছে। এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজিৰ ৰাজনীতিত আম আদমি পাৰ্টিৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে কেজৰিৱাল কাৰাগাৰৰ পৰা ওলাই আহিছে। কেজৰিৱাল কাৰাগাৰৰ পৰা ওলাই অহাৰ লগে লগে আম আদমি পাৰ্টিয়ে সন্মুখত হাৰিয়ানাৰ নিৰ্বাচন আছে, অহা বছৰ দিল্লীৰ নিৰ্বাচন আছে। তাৰ পৰিপ্ৰেক্ষিতত নতুন শক্তি লৈ পুনৰ গতি ল'ব পাৰিবনে সেয়া লক্ষণীয়। কাৰণ পঞ্জাৱত চমকপ্ৰদ বিজয়ৰ পাছতে আম আদমি পাৰ্টিৰ সন্মুখত গতিৰোধক আহি পৰিছিল। পঞ্জাৱত সমগ্ৰ দেশবাসীক স্তম্ভিত কৰি পঞ্জাৱত ধুমুহাৰ গতিৰে পঞ্জাৱত চৰকাৰ গঠন কৰিলে আম আদমি পাৰ্টিয়ে। তাৰ পাছৰ পৰা আম আদমি পাৰ্টিৰ সন্মুখত প্ৰতিবন্ধকতা ইটোৰ পাছত সিটো আহি পৰিছে। দিল্লীৰ সুৰানীতি গোচৰ এক বৃহৎ গোচৰ। ইয়াৰ ইডিয়ে তদন্ত কৰিছে, ইয়াৰ CBI তদন্ত কৰিছে। এই গোচৰক লৈ ইতিমধ্যে দীঘলীয়া প্ৰক্ৰিয়া চলিছে আৰু সেই গোচৰত CBI গোচৰত কেজৰিৱাল জামিনত মুকলি হৈ আহিছে। কেজৰিৱাল জামিনত মুকলি হৈ আহিছে যদিও এই কথা স্পষ্ট যে কেজৰিৱালে চৰকাৰী ফাইলত চহী কৰিব নোৱাৰিব, সচিবালয়লৈ যাব নোৱাৰিব। তাৰ সমান্তৰালভাৱে এই গোচৰটো সন্দৰ্ভত কোনো ৰাজহুৱা মন্তব্য দিব নোৱাৰিব। সুৰানীতি গোচৰক লৈ তেওঁ কোনো ৰাজহুৱা কথা ক'ব নোৱাৰে। প্ৰধানতঃ এইকেইটাই নহয়, এজন ব্যক্তি যেতিয়া জামিনত মুকলি হৈ আহে, জামিনত মুকলি হৈ আহোঁতে আদালতে তেওঁৰ ওপৰত কিছু নিষেধাজ্ঞা দিয়ে। এই সকলোবোৰ নিষেধাজ্ঞাই অৰবিন্দ কেজৰিৱালৰ সন্মুখত আছে। অৰ্থাৎ ক'বলৈ গ'লে অৰবিন্দ কেজৰিৱাল জেলৰ পৰা ওলাই আহিছে, কিন্তু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল কাৰ্যকৰী হ'ব পৰাকৈ, কিন্তু সক্ৰিয় হ'ব পৰাকৈ আদালতে সকলো নিষেধাজ্ঞা উঠাই নিদিলে। অৰ্থাৎ অৰবিন্দ কেজৰিৱালক জামিন দিলে, কিন্তু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল যেন এতিয়াও জামিনবিহীন হৈ আছে। তাৰ পৰিপ্ৰেক্ষিতত অৰবিন্দ কেজৰিৱালে তেওঁৰ দলক নেতৃত্ব লৈ যাব লাগিব। দিল্লীৰ চৰকাৰৰ কাম কাজ কেনেদৰে পৰিচালনা কৰে সেয়া হ'ব পৃথক বিষয়। প্ৰথমে যদি দলৰ ৰাজনৈতিক কাম কাজৰ প্ৰতি লক্ষ্য কৰা যায়, হাৰিয়ানাৰ নিৰ্বাচন আছে। হাৰিয়ানাত স্বাভাৱিকতে আম আদমি পাৰ্টি ডাঙৰ শক্তি নহয়। হাৰিয়ানাৰ ৰাজনীতিত তেওঁলোকে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ দৰদাম এতিয়াও অব্যাহত ৰাখিছে। তৎসত্ত্বেও কিন্তু কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ দৰদাম অব্যাহত ৰখা স্বত্তেও মিত্ৰতা নোহোৱাৰ সম্ভাৱনাই বেছি দেখিবলৈ পোৱা গৈছে। তাৰ পৰিপ্ৰেক্ষিতত হাৰিয়ানাত আম আদমি পাৰ্টিয়ে অধিক সংখ্যক আসনত এতিয়া প্ৰতিদ্বন্দ্বিতা প্ৰাৰ্থী থিয় কৰাব বা কোনোবা নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন দিব নেকি, তেনেকুৱা গুণাগথা কালিৰ দিনটোৰ পৰা চলিবলৈ গৈছে। অৰ্থাৎ অৰবিন্দ কেজৰিৱাল কাৰাগাৰৰ পৰা ওলাই অহাৰ লগে লগে হাৰিয়ানাত দলটোৱে নিৰ্বাচনী যুঁজৰ বাবে নতুন শক্তি লাভ কৰিছে। অৰ্থাৎ কেজৰিৱালে সন্মুখৰ পৰা হাৰিয়ানাৰ নিৰ্বাচনত আম আদমি পাৰ্টিক নেতৃত্ব দিব। হাৰিয়ানাৰ আম আদমি পাৰ্টিৰ নেতাকৰ্মীসকলে সেইটো বিশ্বাস কৰিছে। হাৰিয়ানাৰ আম আদমি পাৰ্টিৰ নেতাকৰ্মীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা কালি সন্ধিয়াৰ পৰা দেখিবলৈ পোৱা গৈছে। হাৰিয়ানাত যিহেতু আম আদমি পাৰ্টিয়ে পূৰ্বতে হাৰিয়ানাত বিশেষ নিৰ্বাচনী প্ৰেক্ষাপট এটা গঢ়ি তুলিবলৈ চেষ্টা কৰিছিলে। দিল্লীৰ পাছত পঞ্জাৱৰ পিছত তেওঁলোকে লক্ষ্য স্থিৰ কৰিছিলে হাৰিয়ানা দখল কৰা। কিন্তু পঞ্জাৱৰ পাছত তেওঁলোকৰ সন্মুখত দিল্লীৰ সুৰানীতি গোচৰক লৈ আৰু আন কেতবোৰ প্ৰসংগক লৈ যি প্ৰতিবন্ধকতা আহি পৰিছে, তাৰ পৰিপ্ৰেক্ষিতত কিন্তু হাৰিয়ানাৰ নিৰ্বাচনত তেওঁলোকে যুদ্ধ সদৃশ গতিৰে নামিবলৈ অপাৰগ হৈ পৰিলে। এক প্ৰকাৰ অসহায় অৱস্থাত ৰাজ্যিক আম আদমি পাৰ্টিয়ে তাত যুঁজিবলৈ আগবাঢ়িছে। এই পৰিপ্ৰেক্ষিততহে আম আদমি পাৰ্টি হাৰিয়ানাত দুৰ্বল হ'ল। নহ'লে পঞ্জাৱত জয়লাভৰ পাছত আম আদমি পাৰ্টিৰ বাবে অতি সাৰুৱা ক্ষেত্ৰ হিচাপে চিনাক্ত হৈছিলে হাৰিয়ানাৰ ৰাজনৈতিক ক্ষেত্ৰখন। হাৰিয়ানাত চমকপ্ৰদভাৱে আম আদমি পাৰ্টিয়ে সাংগঠনিক কাম কাজ বৃদ্ধি কৰি গৈছিলে। হাৰিয়ানাত বিজেপি বিৰোধী ভোটাৰৰ আম আদমি পাৰ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলে।
সেইকাৰণে দেশৰ আখাৰী ৰাজনৈতিক বিশ্লেষকসকলৰ ধাৰণা আছিলে পঞ্জাবৰ পাছত আম আদমি পাৰ্টিয়ে হাৰিয়ানাত দখলো কৰিব পাৰে বা দখল নকৰিলেও শক্তিশালী প্ৰতিদ্বন্দ্বী হ'ব হাৰিয়ানাৰ ৰাজনীতি তিনিকুণীয়া হ'ব বিজেপি কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ ৰাজনীতি অৱশ্যে আম আদমি পাৰ্টিৰ মাজত চলাই দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত হাৰিয়ানাত তেওঁলোক স্থিমিত হৈ পৰিলেও কিন্তু কংগ্ৰেছৰ ওপৰত হেঁচা দিব পৰাকৈ এতিয়া শক্তি বৃদ্ধি স্বাভাৱিকতে কৰিব কেজৰিৱালে যেতিয়া হাৰিয়ানাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত নামিব স্বাভাৱিকতে বিজেপি বিৰোধী ভোটৰ বিভাজন হোৱাৰ সম্ভাৱনা আহি পৰিব তাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে প্ৰয়োজন সাপেক্ষে কোনোবা সমষ্টিয়ে ভিতৰা বুজাবুজি কৰাৰ চিন্তাও কৰিবলগীয়া পৰিস্থিতি হ'ব পাৰে অৰবিন্দ কেজৰিৱালৰ ৰাজনীতিবিদ হিচাপে আটাইতকৈ ডাঙৰ গুণ হৈছে নিম্ন মধ্যবিত্ত নিম্ন মধ্যবিত্ত আৰু শ্ৰমজীৱী লোকসকলক আকৰ্ষণ কৰিব পৰা ক্ষমতা বিশেষকৈ দিল্লীৰ ৰাজনীতিত তেওঁ দেখা গৈছিলে মধ্যবিত্ত নিম্ন মধ্যবিত্ত আৰু শ্ৰমিক শ্ৰেণীক তেওঁ আকৰ্ষণ কৰিব পাৰিছিলে কিন্তু পঞ্জাবৰ নিৰ্বাচনত সেই পৰিসীমা অতিক্ৰম কৰি কেজৰিৱালে বৃহত্তৰ কৃষক সমাজৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিলে হাৰিয়ানাতো মধ্যবিত্ত নিম্ন মধ্যবিত্ত আৰু শ্ৰমিক শ্ৰেণীক তেওঁলোকে লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা আছিলে কাৰণ কেজৰিৱালক মধ্যবিত্ত নিম্ন মধ্যবিত্ত আৰু অতি নিম্ন উপাৰ্জনৰ লোকসকলে যেনেদৰে গ্ৰহণ কৰে সেয়া বিজেপি বা কংগ্ৰেছৰ বাবে যথেষ্ট জটিল হয় অৰ্থাৎ কেজৰিৱাল মধ্যবিত্ত নিম্ন মধ্যবিত্তৰ মাজত ৰূপকথাৰ নায়কৰ দৰেই তেওঁ ৰাজনীতি আগবঢ়াই নিছিলে যোৱা এটা দশকত তাৰ ব্যতিক্ৰম ঘটা নাই এতিয়া এই প্ৰত্যাহ্বানৰ মাজত কেজৰিৱালে হাৰিয়ানাত তেওঁক আকৌ ৰূপকথাৰ নায়কৰ দৰে হাৰিয়ানাৰ ভোটাৰৰ সন্মুখত থিয় হ'ব পাৰিবনে নিশ্চয় নোৱাৰে পঞ্জাবত সঁচাকৈ যে ভগৱান মানক মুখ্যমন্ত্ৰী পাতিম বুলি কৈ কেজৰিৱালে যি এক মোহনীয় পৰিৱেশৰ সৃষ্টি কৰিব পাৰিছিল এক প্ৰকাৰ সন্মোহনৰ সৃষ্টি কৰিব পাৰিছিলে হাৰিয়ানাত সেই পৰিস্থিতি নহয় কিন্তু হাৰিয়ানাত আম আদমি পাৰ্টিৰ শক্তি বৃদ্ধিয়ে বিজেপি বিৰোধী ভোটৰ বিভাজন কৰিব সেইকাৰণে ইণ্ডিয়া জোতে হাৰিয়ানাৰ নিৰ্বাচনী কৌশলক লৈ নতুনকৈ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আহিব তাক কোনো অস্বীকাৰ কৰিব নোৱাৰে কেৱল হাৰিয়ানাই নহয় ইণ্ডিয়া জোট এক প্ৰকাৰ বৰ্তমান ইণ্ডিয়া জোট নাই বুলি ক'লেও ভুল কোৱা নহয় তাৰ পৰিপ্ৰেক্ষিতত কেজৰিৱালৰ ভূমিকা কি হ'ব কাৰণ নীতিশ কুমাৰ আঁতৰি যোৱাৰ পাছত আমাৰ ইণ্ডিয়া জোটত কেজৰিৱালৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কেজৰিৱালে ৰাষ্ট্ৰীয় ৰাজনীতিত বিৰোধী জোটক নতুন মাত্ৰা দিব পাৰিবনে সেয়া লক্ষণীয় হ'ব কাৰণ কেজৰিৱালৰ বিৰুদ্ধে থকা গোচৰে তেওঁক জুৰুলা কৰি থাকিব তৎসত্ত্বেও এয়া বিজেপি চৰকাৰ ৰাজনৈতিক প্ৰতিহিংসা বুলি বিৰোধী শিবিৰ আৰু দেশৰ গৰিষ্ঠ সংখ্যক বিজেপি বিৰোধী ভোটাৰে ভাবে তাক মূলধন কৰি কেজৰিৱালে বিৰোধী ৰাজনীতিত নিজক অধিক শক্তিশালী ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হ'বনে কাৰণ কেজৰিৱালে বহুদূৰ নিজক পুনৰাৱিষ্কাৰ কৰিব লাগিব অহা বছৰ দিল্লীৰ নিৰ্বাচন আছে দিল্লীৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ চৰকাৰ এতিয়া কেজৰিৱালে কেনেদৰে পৰিচালনা কৰিব উচ্চতম ন্যায়ালয়ৰ জামিনত স্পষ্টকৈ কোৱা আছে তেওঁ ফাইলত চহী কৰিব নোৱাৰিব তেওঁ সচিবালয়লৈ যাব নোৱাৰিব তাৰ পাছত তেওঁ কেনেদৰে কাম কাজ আগবঢ়াই নিব আম আদমি পাৰ্টি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা ওলাইছে খবৰ যে মনীষ সিসোদিয়াক উপমুখ্যমন্ত্ৰী হিচাপে কাম কাজ আগবঢ়াই নিবলৈ দলে চিন্তা চৰ্চা কৰিছে অৱশ্যে এটা কথা এই ক্ষেত্ৰত বহু আইনজ্ঞই কৈছে কেজৰিৱালৰ হাতত যেহেতু কোনো দপ্তৰ নাই সেইকাৰণে দপ্তৰ নাই কেজৰিৱালে কোনো ফাইলত চহী কৰাৰ প্ৰয়োজনো নাই মনীষ সিসোদিয়াক উপমুখ্যমন্ত্ৰী হিচাপে দিল্লী চৰকাৰক অধিক কাৰ্যক্ষম কৰিব পাৰি নেকি আম আদমি পাৰ্টিয়ে সেই চিন্তা কৰিব কাৰণ আম আদমি পাৰ্টি এক অগ্নি পৰীক্ষাৰ সন্মুখীন হৈছে মাজত এটা বছৰো নাই দিল্লীৰ ভোটাৰৰ জনাদেশৰ সন্মুখীন হ'ব লাগিব লোকসভা নিৰ্বাচনত তছনছ হৈ পৰিছে আম আদমি পাৰ্টি যদিও যোৱা 14 আৰু 19 লোকসভা নিৰ্বাচনতো তেওঁলোক তছনছ হৈ গৈছিলে তেতিয়াতকৈ এইবাৰ পৰিৱেশ বেলেগ সেইকাৰণে অৰবিন্দ কেজৰিৱালে দিল্লীৰ নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টি কেতিয়াৰ পৰাই কেনেদৰে গতি দিয়া লক্ষণীয় হ'ব নিশ্চিতকৈ কেজৰিৱাল জেলৰ পৰা ওলাই অহাৰ লগে লগে আন ৰাজ্যসমূহতো আম আদমি পাৰ্টি এক উচ্চ উদ্দীপনা পাব দলৰ নেতা কৰ্মীসকল উৎফুল্লিত হৈ পৰিব কিন্তু কেজৰিৱালৰ ওপৰত থকা যি নিষেধাজ্ঞা সেই নিষেধাজ্ঞাৰ পৰিসীমাৰ মাজতহে কেজৰিৱালে কাম কৰিব লাগিব কেৱল সচিবালয়লৈ যাব নোৱাৰা ফাইল চুব নোৱাৰাই নহয় তেওঁ CBI সুৰানীতি গোচৰ সম্পৰ্কত কোনো ৰাজহুৱা মন্তব্য দিব নোৱাৰিব অৰ্থাৎ সুৰানীতি গোচৰটো বিজেপি চৰকাৰে আম আদমি পাৰ্টিক ৰাজনৈতিক প্ৰতিশোধ লৈছে বুলি যি এক ৰাজনৈতিক
বাগধাৰা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰে আম আদমি পাৰ্টিয়ে সেই প্ৰসংগত কিন্তু কেজৰিৱালে ক'ব নোৱাৰিব অৰ্থাৎ কেজৰিৱালে তেওঁলোকৰ আম আদমি পাৰ্টি অৰবিন্দ কেজৰিৱাল মনীষ চিচুদিয়াৰ পৰা আৰম্ভ কৰি আটাইসকল নেতাৰ বিৰুদ্ধে যি গোচৰ চলিছে সেই বিষয়ত ক'ব নোৱাৰাৰ লগে লগে ই ৰাজনৈতিক প্ৰতিহিংসাৰ বিষয়টো কেজৰিৱালে উত্থাপন কৰাত জটিলতা হ'ব অৱশ্যে তাৰ সেই পৰিসীমাৰ বাহিৰত চৰকাৰী তদন্তকাৰী সংস্থাসমূহ মোদী চৰকাৰে ব্যৱহাৰ কৰিছে তেনেকুৱা বিষয়বোৰ নিশ্চিতকৈ কেজৰিৱালে উত্থাপন কৰিব আৰু ধাৰণা কৰা হৈছে আৰু অন্ততঃ 2টা দিনৰ ভিতৰতে কেজৰিৱালে তেওঁৰ ৰাজনৈতিক কাৰ্যসূচীবোৰ এক প্ৰকাৰ অনানুষ্ঠানিকভাৱে ঘোষণা কৰিব কেজৰিৱালৰ পৰৱৰ্তী পদক্ষেপ কি হয় সেয়া লক্ষণীয় হ'ব সেয়া হাৰিয়ানাৰ নিৰ্বাচন অহা বছৰ দিল্লীৰ নিৰ্বাচনে নহয় বিৰোধীৰ নিৰ্বাচন ৰাজনীতিটো সমানে গুৰুত্বপূৰ্ণ তাৰ সমান্তৰালভাৱে মধ্যবিত্ত নিম্ন মধ্যবিত্ত শ্ৰমিক শ্ৰেণী ৰাজনীতিৰ ক্ষেত্ৰত কেজৰিৱাল আম আদমি পাৰ্টিৰ যিটো নতুন বাগধাৰা সেই নতুন বাগধাৰা যি জতি আহিছিলে তাক নতুন গতি দিব পাৰিবনে দেশৰ ৰাজনীতিৰ বাবে আম আদমি পাৰ্টিৰ এই সময়খিনি হ'ব এক নতুন সম্পৰীক্ষাৰ সময় এই নতুন সম্পৰীক্ষাত কেজৰিৱালে নতুন গতিৰে আগবাঢ়িব পাৰে নে নোৱাৰে আহিবলগীয়া দিনবোৰত সেয়া স্পষ্ট হ'ব ধন্যবাদ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা